আমি ঢকুৱাখানা বালিগাঁও ইয়াতে আমি স্বৰাজ ট্ৰেক্টৰৰ এটা নতুনকৈ ব্ৰাঞ্চ অপেনিং কৰিছোঁ। তো সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ ঢকুৱাখানাবাসী ৰাইজ লগতে ওচৰৰ দাঁতিকাষৰীয়া ৰাইজৰ সুবিধাৰ্থে। ইয়াতে আমাৰ চেল ছাৰ্ভিচ গোটেইখিনি বস্তু এভেইলেবল হ'ব। সকলো আহক, সহায় সহযোগিতা কৰক, কিবা কাম ঢকুৱাখানাত মানে পৰিবহণে হওক বা কৃষি ক্ষেত্ৰতে হওক এক নতুন সংযোজন হৈছে যে অশোক মটৰ্ছ, স্বৰাজ ট্ৰেক্টৰ, মহেন্দ্ৰ এটা ডিলাৰ ইয়াতে আমাৰ ভৱেশ দত্ত উদীয়মান যুৱক তেখেতৰ উদ্যোগতে এই ডিলাৰ স্থাপন কৰা হৈছে। আমি ভাবিছোঁ যে এই ডিলাৰটোৱে কৃষকসকলৰ লগতে ঢকুৱাখানাত যিসকল ব্যৱসায় ভিত্তিত তেওঁলোকে বিভিন্ন যান বাহনৰ লগত জড়িত কৃষকসকলৰ লগতে ঢকুৱাখানাবাসীক এক মানে নতুন এক উদ্দীপনা দিছে। যিহেতু বৰ্তমান যান্ত্ৰিক যুগত আটাইতকৈ এটা প্ৰয়োজনীয় বস্তু যিহেতু ট্ৰেক্টৰ, গতিকে এই ট্ৰেক্টৰ ডিলাৰ আছে। মই ঢকুৱাখানাবাসীৰ কাৰণে এটা সুখবৰ কঢ়িয়াই আনিছে বুলি অনুভৱ কৰিছোঁ।